हेलो फ्रेंड्स एया देखिब पाइसे आमार 34 साइजर ब्लाउजर फिनिशिंग तो कि धुनिया होइसे फिटिंग पूरा धुनिया होइसे। एतिया आमी एखिनि काटिम जितु आमी फ्रेम काटिसिलु हे फ्रेমৰ মতে आमी एखिनि लाइनिंग कापोरत बहाय लय आकी जामगे। एया आमार गुटेखिनि आकी हो गलगे। एतिया एखिनि आमी काटिम बेल्टो आमार यात नुजुइले हेकेने आमी बेलेग कापोरखনত काटिमगे। एखिनि आमी काटि लैसु। एया आमार गुटे पार्टखिनि कटा हो गल। एटु आमार बेल्ट হয়। एटु आमार जितु आगर टुकुरा आरु आसिले हे टुकुराटुते आमी आकी पिनि काटि लैसु। एतिया এই लाइनिंग कापोरखिनि आमी मेन कापोरत बहाय लय অকমান ডাঙৰকে ৰখাকে কাটিম। লাইনিং কাপোৰটো সদায় জুখে জুখে কাটা হয় কিন্তু মেন কাপোৰটো অকমান ডাঙৰকে ৰখাকে কটা হয়। এয়া আমি এনেকে কৰি অকমান ডাঙৰকে ৰখাকে আমি কাটি কাটি লমগে এইখিনি। আপোনালোকে যদি শিকিব বিচাৰিছে বস্তুখিনি সব যেনেকে মই কৈ গৈছো হেনেকে ফলো কৰি যাব নিশ্চয় আপোনালোকৰ ব্লাউজ বহুত ধুনিয়া ফিনিশিংৰে হ'বগে। এয়া আমি কাটি লৈছো। এয়া আমাৰ সব পাৰ্ট কটা হৈ গলগে। হাতটোত আমি কাপোৰ নলগাও হেকাৰণে মেন কাপোৰতে আমি কাটি ললো ডাইৰেক্ট। এতিয়া আমাৰ ব্ৰা কাটৰ প্ৰথম পাৰ্টটো আমি এনেকে মুখামুখিকে মেলি লমগে। মুখামুখিকে মেলি লৈ আমি চিলনি মাৰি যাম। একেবাৰে কিনাৰে কিনাৰে চিলনি মাৰিম আৰু যিখিনি এক্সট্ৰা কাপোৰখিনি আছে হেখিনি আমি কাটি অতৰাই দিম। এয়া দেখিব পাইছে আমি কাটি মেলি সফা কৰি ললোগে। এতিয়া সেকেন্ড পাৰ্টটো আমি লমগে সেম। সেকেন্ড পাৰ্টটো আমি মুখামুখিকে লম। এটা সাইড আমাৰ সৰু থাকে আৰু এটা সাইডে আমাৰ বহল থাকে। হেকাৰণে সৰু মুখৰ সাইডটো সৰু মুখে সাইডে আৰু বহলটো অপোজিট সাইডে থাকিব। হেনেকে কৰি কিনাৰে কিনাৰে চিলনি লগাই ললো আৰু সাইডখিনি আমি কাটি অতৰাই দিলোগে। তাৰপিছত ইয়াত টিকেন দিব লাগিব। 1.5 ইঞ্চিত আমি টিকেন দিমগে। এনেকে 1.5 ইঞ্চি চিন এটা দি পিনি এনেকে লাইন এটা দি পিনি ইয়াত টিকেন দিমগে। হেয়া আমাৰ সেকেন্ড পাৰ্টটো টিকেন দিয়া হৈ গল। এতিয়া ফাৰ্স্ট পাৰ্টটোৰ লগত আমি সেকেন্ড পাৰ্টটো জয়েন কৰিমগে। হে দুইটা আমি মুখামুখিকে মিলি লৈ এনেকে দি লৈ কিনাৰে কিনাৰে চিলনি লগাই যামগে। কিনাৰে মানে আধা ইঞ্চ গেপিঙত চিলনিটো লগাব লাগিব। একেবাৰে কিনাৰৰ চিলনি নলগাই ইয়াত। এয়া দেখিব পাইছে আমাৰ পাফটো কিমান ধুনিয়াকে ওলাই আহিলে। এতিয়া আমাৰ এজটো আমি লগামগে। এয়া এজটো মুখামুখিকে মেলি লৈছো। মেলি লৈ কিনাৰে কিনাৰে চিলনি লগাই যামগে। এয়া লগাই লৈ তাৰপিছত এইখিনি যিখিনি এক্সট্ৰা কাপোৰ আছিলে সেইখিনি আমি কাটি অতৰাই দিলো আৰু যিটো আমাৰ ব্ৰা কাটটো আছে হেটো আমি এজটো লগত জয়েন কৰিমগে। এনেকে দি পিনি তাৰ ওপৰত দি পিনি এনেকে জয়েন কৰিব। এ দেখিছে আমাৰ ইটো পাৰ্টটো আমি হেনেকে সেম জয়েন কৰিমগে। এয়া আমাৰ দুইটা পাৰ্ট জয়েন কৰা হৈ গলগে। এতিয়া আমি ইয়াৰ তলত আমি বেল্টটো লগামগে। এয়া আমাৰ বেল্টটো আমি মুখামুখিকে মেলিম। যিটো জুঙা সাইডটো থাকে হেটো সদায় মুখামুখিকে মেলি লব লাগে এনেকে। এইখিনিও আমি কিনাৰে কিনাৰে চিলনি লগাই কাটি লমগে এক্সট্ৰা কাপোৰখিনি। এয়া এতিয়া আমি বেল্টটো এনেকে মুখামুখিকে দি লৈ তাৰ ওপৰত এনেকে দি পিনি চিলনি মাৰি যাম আধা ইঞ্চ মাৰ্জিন থৈ পিনি। এয়া আমাৰ ফ্ৰন্ট পাৰ্টটো কমপ্লিট হৈছে। এতিয়া ইয়াত আমি হুক কাজৰ কাপোৰ লগামগে। হুক কাজৰ কাপোৰ লগোৱাৰ পিছত আমি বেক পাৰ্টটো ৰেডি কৰিমগে। এয়া এই ফ্ৰন্ট পাৰ্টত আমি হুক কাজৰ কাপোৰ লগাই লমগে। এতিয়া আমি বেক পাৰ্টটো ৰেডি কৰিম। এয়া আমাৰ বেক পাৰ্টটো আমি চিলাই লৈ টিকেন লগাই ললো। এতিয়া আমাৰ ফ্ৰন্ট পাৰ্টটো বেক পাৰ্টৰ ওপৰত থৈ পিনি বাউখি জয়েন কৰিমগে। বাউখি জয়েন কৰি হেণ্ডটো লগাই পিনি ফিনিশিং চিলাই মাৰি দিম। তেতিয়া আমাৰ ব্লাউজ কমপ্লিট হৈছে আৰু। এয়া মই মাৰি পিনি দেখাও আপোনালোকক। এয়া দেখিব পাইছে মই হাতটো লগাই ললো।
কিমান ধুনীয়া পাফটো ওলাইছে আৰু বডিটো এইটো ইমান ধুনীয়াকৈ ফিটিং হৈছে। মই আগে দেখাইছিলোঁ আপোনালোকক, বহুত ধুনীয়াকৈ ফিটিং হৈছে। বেক পাৰ্টটো চাওক, বেক ডিঙিটো বহুত ধুনীয়া হৈছে। এয়া যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।